MBBS ডিগ্ৰী কমপ্লিট কৰাৰ পাছত ৰুৰেল এৰিয়াত অসমৰ ডক্টৰসকলে কম্পালসৰি তেওঁলোকে এবছৰ সাৰ্ভিস দিব লাগে তেনেকুৱা ধৰণে এতিয়াৰে পৰা বিএড শিক্ষাৰ্থীসকলেও আনকি এবছৰ টি গাৰ্ডেন মডেল স্কুল বিলাকত কম্পালসৰিলি তেওঁলোকে কাম কৰিব লাগিব নমস্কাৰ আপোনালোকক জ্ঞাতাৰ্থে মই জনাই দিওঁ যে যোৱা 10 জুলাই তাৰিখে অসমৰ টি গাৰ্ডেন মডেল স্কুলৰ প্ৰধান শিক্ষকৰ হৈতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটি বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকৰ জৰিয়তে তেওঁ কিছুমান কথা ঘোষণা কৰিছিল তাৰে ভিতৰত এটা অন্যতম ঘোষণা যে বিএড শিক্ষাৰ্থীসকল এতিয়াৰে পৰা এবছৰ কম্পালসৰিলি টি গাৰ্ডেন মডেল স্কুল বিলাকত এপ্ৰেন্টিছ হিচাপে কাম কৰিব লাগিব যেনেকৈ MBBS ডিগ্ৰী কমপ্লিট কৰাৰ পাছত ৰুৰেল এৰিয়াত অসমৰ ডক্টৰসকলে কম্পালসৰি তেওঁলোকে এবছৰ সাৰ্ভিস দিব লাগে তেনেকুৱা ধৰণে এতিয়াৰে পৰা বিএড শিক্ষাৰ্থীসকলেও আনকি এবছৰ টি গাৰ্ডেন মডেল স্কুল বিলাকত কম্পালসৰিলি তেওঁলোকে কাম কৰিব লাগিব আৰু কিছুমান ঘোষণা কৰিছে যে আহিখন নতুনকৈ মডেল স্কুল তেওঁলোকে ষ্টাৰ্ট কৰিব তো সমান্তৰালকৈ যেতিয়া স্কুল এটা আৰম্ভ কৰে obviously তাত টিচাৰৰ যি পোষ্ট হেতু ক্ৰিয়েট হ'ব তেনে ক্ষেত্ৰত এডভাৰটাইজমেন্ট কেতিয়াৰ ভিতৰত ওলাব পাৰে বা তেওঁ আৰু কিছুমান ঘোষণা কৰিছিল আৰু সেই ঘোষণা বিলাকৰ কথা মই আজি আপোনালোকক এই ভিডিঅ'টিত জনাম তেওঁ কি ঘোষণা কৰিছিল আৰু কি স্কুল সেক্টৰত বা এডুকেশন ডিপাৰ্টমেন্টত কি চেঞ্জেস আনিব পাৰে বা কি হলনি হ'ব পাৰে নেক্সট একাডেমিক সেশনৰ পৰা সম্পূৰ্ণ কথা মই আপোনালোকক এটি প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টি শেষলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় আপোনালোকক মই জনাই দিওঁ বৰ্তমানৰ এই বিজেপি চৰকাৰখনে তেওঁলোকৰ ইলেকশ্যনৰ যি মেনিফেষ্টো তাত তেওঁলোকে ঘোষণা কৰিছিল যে টি গাৰ্ডেন এলেকাবিলাকত মডেল স্কুল তেওঁলোকে স্থাপন কৰিব আৰু তেওঁলোকৰ টাৰ্গেট আছিল 200 আৰু অলৰেডি 120 খন মান তেওঁলোকে ষ্টাৰ্ট কৰিছে 120 খন মডেল স্কুল তেওঁলোকে অলৰেডি কনষ্ট্ৰাকচন যোৱা 2021-22 মানৰ পৰা আৰম্ভ কৰি তেওঁলোকে অলৰেডি তেওঁলোকে ৰান কৰি আছে মডেল স্কুল বিলাকত এতিয়া আৰু তেনে ক্ষেত্ৰত নতুনকৈ তেওঁলোকৰ যেহেতুকে টাৰ্গেট 200 আৰু বাকি আহিখন যি মডেল স্কুল তেওঁলোকে obviously তেওঁলোকে আকৌ ইলেকশ্যনৰ আগে তেওঁলোকে আৰম্ভ কৰিব আৰু ইলেকশ্যনৰ আগে এই মডেল স্কুল বিলাকত যেতিয়া আৰম্ভ কৰিব বা তেওঁলোকে যেতিয়া এই স্কুল বিলাক যেতিয়া ৰান কৰিবলৈ যাব তাত obviously আপোনালোকৰ শিক্ষকৰ পদ ক্ৰিয়েট হ'ব আৰু নতুন স্কুল ক্ৰিয়েট হোৱা মানে নতুন পোষ্ট ক্ৰিয়েট হোৱা বা শিক্ষকৰ এডভাৰটাইজমেন্ট ওলাব তেনে ক্ষেত্ৰত হাই স্কুল বুলি কোৱাৰ লগে টিজিটি পোষ্ট ওলোৱাৰ যি সম্ভাৱনা এটো বেছি আছে তো টিজিটি পোষ্টসমূহ obviously তেওঁলোকে এডভাৰটাইজমেন্ট পাবলিশ কৰিব এইটো বছৰতে এতিয়া যি ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে এই প্ৰসেস বিলাক সমাপ্ত হোৱাৰ পাছতে নেক্সট এডভাৰটাইজমেন্ট আপোনালোকে পাব নেক্সট এডভাৰটাইজমেন্ট আপোনালোকে এই বছৰ নেপালেও আনকি ইলেকশ্যনৰ আগে আপোনালোকে এডভাৰটাইজমেন্ট সমূহ লাভ কৰিব তো বলক তেতিয়ালে এই প্ৰতিবেদনটোৰ জৰিয়তে আমি ভালদৰে জানিলো দৰাচলতে আপকামিং সময়বিলাকত তেওঁলোকে কি চেঞ্জেস আনিব তাৰ সমু আভা আমি এই ভিডিঅ'টিৰ জৰিয়তে জানিলো তো এই প্ৰতিবেদনটো দা হিন্দুৰ হয় দা হিন্দু পেপাৰত তেওঁলোকে পাবলিশ কৰিছে যে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি ঘোষণা কৰিছে সেই সকলোবোৰ কথা তেওঁলোকে এই আৰ্টিকলটোত পাবলিশ কৰিছে তো তেওঁলোকে ইয়াত কৈছে যে আসাম গভৰ্নমেন্ট টু ওপেন 80 more স্কুল ইন টি গাৰ্ডেন এৰিয়াছ তো টি গাৰ্ডেন এৰিয়া বিলাকত নতুনকৈ আহিখন মডেল স্কুল তেওঁলোকে আৰম্ভ কৰিব আৰু ইয়াত তেওঁলোকে কৈছে CM হিমন্ত বিশ্ব শৰ্মা said that with the vision of bringing about qualitative changes in the academic landscape of the tea garden areas Assam government has decided to set up 200 model school in 800 tea states across the state তো তেওঁলোকে 200 মই ইতিমধ্যে কৈছো যে 200 খন তেওঁলোকৰ টাৰ্গেট আছিল তাৰে ভিতৰত 120 অলৰেডি ৰান হৈ আছে তো এতিয়া নতুনকৈ আহিখন আৰু তেওঁলোকে কি কৰিব ষ্টাৰ্ট কৰিবলৈ গৈ আছে তো obviously তেওঁলোকে ষ্টাৰ্ট যেতিয়া কৰিব তাত শিক্ষকৰ পদ ক্ৰিয়েট হ'ব আৰু শিক্ষকৰ পদ যেতিয়া ক্ৰিয়েট কৰিব তেওঁলোকে এডভাৰটাইজমেন্ট সমূহ পাবলিশ কৰিব তো এই যি এডভাৰটাইজমেন্ট সমূহ তেওঁলোকে ইলেকশ্যনৰ আগে পাবলিশ মানে 2026 ৰ যি আমাৰ বিধানসভা ইলেকশ্যনৰ আগে তেওঁলোকে এই এডভাৰটাইজমেন্ট সমূহ পাবলিশ কৰিব হেতু আপোনালোকৰ নিজৰ চিন্তাধাৰা হ'ব হয়তো হেতু ইলেকশ্যনৰ টুপ বুলি আপোনালোকে ভাবিব পাৰে হয়তো তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ এটা উপায় বুলি আপোনালোকে ভাবিব পাৰে তো ইয়াত তেওঁলোকে কৈছে যে the Assam government will open 80 more model school in tea garden areas along with introducing initiatives such as midday meal schemes for class 9 and 10 students and smart classroom facilities Chief Minister Himanta Biswa Sharma said to obviously যেতিয়া
এখন আহিখন যেতিয়া টি গাৰ্ডেন স্কুল তেওঁলোকে ষ্টাৰ্ট কৰিব তাত তেওঁলোকে কিছুমান ইনিচিয়েটিভছ ল'ব যিটো ইনিচিয়েটিভছ তাৰে ভিতৰত এটা কৈছে যে ক্লাছ 9-10 ষ্টুডেণ্টসকলক তেওঁলোকে MDM যেটো আপোনালোকৰ মধ্যাহ্ন ভোজন তেওঁলোকে প্ৰভাইড কৰিব লগতে স্মাৰ্ট ক্লাছৰুম ফেচিলিটিছসমূহ তেওঁলোকে স্কুলবিলাকত ইষ্টাব্লিছ কৰিব তো এই কথাটো কৈছে তো লগতে তেওঁলোকে কৈছে interacting with the headmaster of the Tea Garden Model School and Adarsa Vidyalaya in Guwahati on Thursday, July 10, 2025, the Chief Minister said that with a vision of bringing about qualitative changes in the academic landscape of the tea garden areas, the state government has decided to set up 200 model schools in 800 tea estates across the state. So, তেওঁলোকে হিখন দুখৰ ভিতৰত যেটো এহবিস্তা হৈ গৈছে আহিখন আকৌ অতি সোনকালে তেওঁলোকে আৰম্ভ কৰিব accordingly in November 2022 foundation stones of 118 school were laid which was functioning at present in the tea garden areas. So he said that considering the success of this model school the government will inaugurate 80 more such school in the tea garden areas. So এই স্কুল সমূহ 18খন স্কুল যেহেতুকে সাকসেসফুলি তেওঁলোকে ৰান কৰিব পাৰি আছে তেনে ক্ষেত্ৰত তেওঁলোকে আৰু আহিখন তেওঁলোকে আৰু টি গাৰ্ডেন এৰিয়া বিলাকত স্কুল সমূহ আৰম্ভ কৰিব he also emphasized encouraging the enrollment of students from different communities in the tea garden schools to ensure better assimilation. So obviously tea garden area bilakot tea garden student bilake পঢ়িব তেনে ক্ষেত্ৰত তেও কৈছে যে তাত যাতে এনকাৰেজ কৰা হয় আদাৰ কমিউনিটিজ শিক্ষাৰ্থীসকলে যাতে স্কুলবিলাকত আহে এডমিশ্যন লয় তো তাৰ কাৰণে তেওঁলোকে কিছুমান ষ্টেপছ ল'বলৈ কৈছে দ্য গভৰ্ণমেণ্ট ইজ অলছ' কমিট to enhancing the infrastructure of the schools along with improving the service conditions of teachers posted in the model school, Mr. Sharma added. Taking note of the occasional dropouts, the Chief Minister said that the government is considering the option of introducing a midday meal for the students of class 9 and 10 which is now available for students from nursery to class 8 to jitu bortoman nursery pura class 8 loke MDM facilities ase aru ei facilities to teloke again continue kori pela 9-10 student hokoloko provide koribo boli koise. He said that the government will take steps introduce smart boards and smart classroom in the model school to model school bilakot smart board smart classroom teloke add koribo. The Chief Minister also took stock of the teachers strength pass percentage and student attendance in the model schools to student homohor attendance pass percentage aru teachers strength loise mane teachers or honkha kiman ase school blakok aru hey strength homo jani pelai tat jetia vacant thakibo obviously hey blakot tenuke নতুন কই পোস্ট তেলুকে এডভাৰটাইজমেন্ট পাবলিশ কৰি পেলাই তাত তেলুকে ফিল আপ কৰিব হে কথাটো তেলুকে এইবিলাকৰ কাৰণে তেলুকে এই স্ট্ৰেংথটো লৈছে আৰু কৈছে যে he said that students from various communities should also be encouraged to enroll in the tea garden model schools as it will help in assimilation and fostering harmonious relationships with students belonging to different communities to baki communities শিক্ষাৰ্থীসকলে যাতে তাত এডমিশন লয় তাৰ কাৰণে প্ৰধান শিক্ষক বা তাত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকে বিভিন্ন ধৰণৰ ষ্টেপছ ল'বলৈ কৈছে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টটো তেওঁলোকক এইখিনি ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে দ্য চিফ মিনিষ্টাৰ অলছ' টুক ষ্টক অফ দ্য ফাংচনিং অফ দ্য 57 আদৰ্শ বিদ্যালয়ছ ইন দ্য ষ্টেট তো অসমত বাকী 57খন যি আদৰ্শ বিদ্যালয় আছে এই 57খন আদৰ্শ বিদ্যালয়ৰ যি তেওঁলোকৰ অৱস্থা বা তেওঁলোকৰ যিখিনি কাম কাজ তেওঁলোকে এই বৈঠকৰ জৰিয়তে চালি জাৰি চাইছে আৰু he said the Adarsa Vidyalaya were set up with a vision to nurture talent, values and creativity through high quality education and the government is putting its effort into elevating the quality of education in remote areas. So obviously এই স্কুলবিলাক এটু কাৰণে এষ্টাব্লিছ কৰা হৈছে এটু কাৰণে আৰম্ভ কৰা হৈছে যাতে প্ৰতিটো ক্ষেত্ৰত শিক্ষাৰ্থীসকল তেওঁলোকে নিজৰ যি প্ৰতিভা হেতু দেখুৱাব পাৰে তাৰ কাৰণে তেওঁলোকে আপলিটমেন্ট পায় তাৰ কাৰণে তেওঁলোকে এই স্কুলবিলাক আৰম্ভ কৰিছে যিবিলাক ৰুৰেল এৰিয়া বা ৰিমোট এৰিয়াছ আছে এই এৰিয়াবিলাকত আৰু কৈছে মিষ্টাৰ শৰ্মা said the government will take steps to formalize 1 year of compulsory apprentice training for the B.Ed students in Tea Garden Model School and Adarsa Vidyalaya. তো তেনে ক্ষেত্ৰত এই অসম চৰকাৰে কি কৰিব ফৰ্মেলাইজ এটা তেওঁলোকে ষ্টেপ ল'ব যে 1 year কম্পালসৰি যাতে B.Ed ষ্টুডেণ্টসকলে
টি গাৰ্ডেন মডেল স্কুল হওক বা আদৰ্শ বিদ্যালয় যিবিলাক আছে অসমৰ 57 আদৰ্শ বিদ্যালয় আছে আৰু নতুনকৈ আৰম্ভ হ'বলগীয়া 80খন মডেল স্কুলৰ সৈতে টি গাৰ্ডেনৰ 200খন এই মডেল স্কুলবিলাকত তেওঁলোকে কি কৰিব বিএড ষ্টুডেণ্টছবিলাকক এপ্ৰেণ্টিছ হিচাপে পঠাব বুলি কৈছে কম্পালচৰি সেইটো কম্পালচৰি কৰিব হি অলছ' ছেড ডেট টু এনচিউৰ the attendance of students in remote areas, the government will provide bicycles to students from class 6 onwards. So class 6 or pura arambho kori 9 10 loke 10 loke bicycles somu provide koribo to motivate students to attend school and take care of their health. And the chief minister said that the government is considering introducing a school breakfast program along with mandatory health checkups for students. So tar uporiu স্কুলবিলাকত এতিয়া কি কৰিব তেওঁলোকে ব্ৰেকফাষ্ট যি সিস্টেম এমডিএম চলি আছে দুপৰীয়া ৰাতিপুৱা স্কুলত গৈ যাতে ল'ৰা ছোৱালীয়ে ব্ৰেকফাষ্ট কৰিব পাৰে কোনোবা শিক্ষাৰ্থী যদি খাই নাহে তেতিয়াহ'লে ব্ৰেকফাষ্ট কৰি পেলাই তেওঁলোকে ক্লাছটো কণ্টিনিউ কৰিব পাৰিব তো আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই আহিবলগীয়া সময়খিনিত অসম চৰকাৰে কি ষ্টেপছ ল'ব এডুকেশ্যন ছেক্টৰৰ কাৰণে সেই কথাখিনি জনাব পাৰিছোঁ ভিডিঅ'টি যদি আপোনাক সঁচাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ জয় আহোম